মৰাণত মানৱতাক লজ্জানত কৰা ঘটনা বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন চলাই জেলৰ আলহী পঞ্চাশোৰ্ধৰ ব্যক্তি। মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত এক চাঞ্চল্যকৰ তথা মানৱতাক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে। নাতিনী বয়সৰ এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন কৰা অভিযোগত মৰাণ আৰক্ষীয়ে ২ নং বেজপথা গাঁৱৰ ৰাৱণ মুণ্ডাৰী নামৰ পঞ্চাশোৰ্ধৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। দীৰ্ঘদিন ধৰি বিশেষভাৱে সক্ষম কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল। এই বিষয়ে কাকো নজনাবলৈ লম্পট অভিযুক্তই কিশোৰীগৰাকীক ভয় ভাবুকি প্ৰদান কৰিছিল। কিন্তু শেহতীয়াকৈ কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাত সমগ্ৰ জঘন্য ঘটনাটো পোহৰলৈ আহে। পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজে এই বিষয়ে অৱগত হোৱাৰ পিছতে লগে লগে মৰাণ আৰক্ষীক খবৰ দিয়ে। ভুক্তভোগী পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু জেল হাজতলৈ প্ৰেৰণ কৰে। ভুক্তভোগী পৰিয়ালৰ লোকে এই জঘন্য অপৰাধৰ বাবে অভিযুক্তক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে। মই গম নাপাওঁ, মানে কামলৈ গৈছিলোঁ, কামলৈ যাওঁতে মানুহজনৰ নাই বাগানতে ছোৱালীজনী নিজৰ দদায়েকে বেয়া কাম কৰিলে। এতিয়া কৰিলে মোক নাই কোৱা নহয়, ভয় খুৱাই থৈছে নকবি বুলি। তাৰপৰা সেই যেতিয়া হেৰি হৈ গ'ল, তাৰপিছতে হেৰি ওচৰৰ সৰু ল'ৰা এটাই দেখিলে, সি ক'লে হেৰি কৰি থাকোঁতে দেখি পালে, ভিতৰত যে শুই থাকোঁতে দেখি পালে। এতিয়া হেৰি কি কৰিব লাগে তাক একেবাৰে হেৰি কৰি দিব লাগে, আকৌ জীয়েক বুলি দেখাই দিব লাগে। ইয়াৰ খুৰা হয় হেৰি মানে সমধি আৰু ইয়াৰ কথা তাৰ ছোৱালী 4জনী আছে, 2জনী বিয়া দুজনীও এটা দুটা আছে। হয়, যিহেতু আমি গম পোৱা মতে আজি বেজপথাৰৰ এজন 50ৰো ঊৰ্ধত বয়সৰ এজন ব্যক্তিয়ে নিজৰ নাতি বয়সৰ এগৰাকী যুৱতী, বিশেষভাৱে সক্ষম যি ব্যক্তি যুৱতীৰ লগত তেওঁ যিহেতু বহুদিনৰ পৰা শাৰীৰিক নিৰ্যাতন চলাই আছিল, গতিকে লৈ তাৰপিছতে তেওঁৰ গাঁৱৰ মানুহে ঘৰৰ মানুহে গম পোৱাত তেওঁ অন্তঃসত্ত্বা হোৱা বুলিও গম পোৱা যায়। তাৰপাছতে তেওঁলোকে লগে লগে মৰাণ আৰক্ষীক জনালে। মৰাণ আৰক্ষীয়ে লগে লগে তেওঁলোকৰ ওপৰত তেওঁক গ্ৰেপ্তাৰ কৰি আনে আৰু বৰ্তমান আজি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে।